নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি পাৰ হৈ যোৱা নিৰ্বাচনটোত সকলোৰে দৃষ্টি আবদ্ধ আছিল এটা সমষ্টি এজন ব্যক্তি এটা দলৰ ওপৰত হেয়া হৈছে যোৰহাট সমষ্টি গৌৰৱ গগৈ কংগ্ৰেছ দল গৌৰৱ গগৈ যোৰহাটৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ আহিল বহুতে ভাবিছিল গৌৰৱ গগৈ জিকিব আৰু বহুতৰ মনত আছিল সন্দেহ ভাবিছিল যে কিবা এটা অঘটন হ'ব অন্তিম সময়ত হয়তো গৌৰৱ গগৈ ওলাই নাহিবও পাৰে ইয়াৰ কাৰণ আছে গৌৰৱ গগৈক নস্যাৎ কৰাৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা হ'ল তেওঁৰ পিতৃ আৰু তেওঁ নিজে দুবাৰকৈ জয়ী হোৱা কলিয়াবৰ সমষ্টিটো ভাঙি টুকুৰা কৰি দিয়া হ'ল সৃষ্টি কৰা হ'ল এটা নতুন সমষ্টি কাজিৰঙা যিটো গৌৰৱ গগৈৰ বাবে সম্পূৰ্ণ অপৰিচিত গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলিবলৈ বুলি সাজু হৈছিল কিন্তু দলে তেওঁক পঠিয়ালে যোৰহাটলৈ আৰু যোৰহাটত সমষ্টি যদিও যোৰহাটত তেওঁৰ ঘৰ ৰাজনৈতিক কাম-কাজ তেওঁ যোৰহাটত তেনেই সীমিত আছিল তৎসত্ত্বেও গৌৰৱ গগৈয়ে মাত্ৰ কেইদিনমানৰ ভিতৰতে মুহূৰ্ততে অহা নিৰ্দেশ পালন কৰি যোৰহাট সমষ্টিলৈ গ'ল আৰু আৰম্ভণিৰ পৰাই বিপুল আত্মবিশ্বাসেৰে নিৰ্বাচন প্ৰচাৰত নামি পৰিল সেইজন গৌৰৱ গগৈ নিৰ্বাচনত বিপুল ভোটাধিক্যত বিজয়ী হৈ এই মুহূৰ্তত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত গৌৰৱ গগৈ নমস্কাৰ নমস্কাৰ ধন্যবাদ আপোনাক প্ৰথমতেই বিজয়ৰ বাবে আন্তৰিক অভিনন্দন ধন্যবাদ আৰু আপুনি এইটোকে ধৰি আমাক নিৰ্বাচন সিজনটোত আমাক 4টা ইণ্টাৰভিউ দিলে তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ ধন্যবাদ গৌৰৱ গগৈ বহুত প্ৰাৰ্থী জয়ী হৈছে আৰু সকলোৱে কৈছে যে আপোনাৰ বিজয় এক ব্যতিক্ৰম ইটছ এন এক্সেপশ্যন ছ'চিয়েল মিডিয়াত দেখিছোঁ এজনে কৈছে যে মাছৰ মতা মাইকী চিনি নোপোৱা বুলি তাৎসিল্য কৰা ল'ৰাটোৱে এতিয়া বাঘৰ মুখৰ পৰা মঙহ কাঢ়ি আনিলে এইটোৱেই মানুহৰ ধাৰণা এই বিজয়টো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে ইয়াত যোৰহাটৰ ৰাইজৰ মৰম লুকাই আছে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ বেছিভাগ বিধায়ক নাই যোৰহাটত বিধায়ক নাই টিয়কত বিধায়ক নাই মৰিয়নীত বিধায়ক নাই ডিমত বিধায়ক নাই মামৰাত বিধায়ক নাই সোণাৰীত বিধায়ক নাই মাজুলীত বিধায়ক নাই তথাপিও মাজুলী বাদ দি প্ৰত্যেক সমষ্টিত আমি বিজয় লাভ কৰিছোঁ আৰু কম ব্যৱধানত নহয় ক'ৰবাত 17,000 টিয়কত 20,000 শিৱসাগৰত 16,000 ডিমত 16,000 সোণাৰীত 17,000 তপন গগৈৰ নিজৰ জেগা তপন গগৈ ডাঙৰীয়া নিজৰ জেগা টিয়ক 20,000 যোৰহাট 11,000 আৰু মাজুলীত আমি মাত্ৰ 6,000 ব্যৱধানত আমি পিছ পৰি গ'লোঁ হয় ইয়াত মই এটাহে মানে যদি মই চাওঁ য'ত আমাৰ বিধায়ক নাই যদি বিধায়ক থাকিলেহেঁতেন তো মই ক'ব পাৰিলোহেঁতেন যে আমাৰ জয়ৰ কাৰণ এটা ডাঙৰ ভূমিকা আমাৰ বিধায়কসকলে গ্ৰহণ কৰিছে কিন্তু মই প্ৰায় তাত অকলশৰীয়া আছিলোঁ আমাৰ লগত যিখিনি এজন দুজন প্ৰাক্তন বিধায়ক আছিলে সেইখিনিও আমাক এৰি থৈ গুচি গ'ল জনসাধাৰণে যে এটা সিদ্ধান্ত ল'লে যে হ'ব পাৰে প্ৰায়তো তৰুণ গগৈদেৱক মনত পেলাই হ'ব পাৰে যোৰহাটৰ এটা বিশেষ আৱেগ এটা বিশেষ স্বাভিমান লৈ যে এইবাৰ আমি চৰকাৰৰ বিৰুদ্ধে আমি ভোট দিম আৰু মই ভাবোঁ সেইটোৱে আমাৰ চেষ্টা আছিলে যে আমি জনসাধাৰণে কি বিচাৰে জনসাধাৰণৰ লগত এটা সংযোগ কৰিবলৈ আমি চেষ্টা কৰোঁ সামাজিক মাধ্যম যোগেদি আমাৰ নিৰ্বাচনী প্ৰচাৰ যোগেদি মই এটাও ডাঙৰ মিটিং কৰা নাই মই য'তে যাওঁ সৰু মিটিং মই প্ৰায় 30 দিন সৰু মিটিঙে কৰি আহিলোঁ এটাও ডাঙৰ মিটিং কৰা নাই মাত্ৰ শেষত প্ৰিয়ংকা গান্ধী ডাঙৰানী আহিলে একদম বেয়া বতৰত তিতাবৰলৈ গ'ল তো মই ভাবিছোঁ বহুত কাৰণ আছে যি কাৰণত যি নিৰ্বাচন কাগজত দেখিলে জটিল যদি অংকৰ যদি চাই যোৱা বিধানসভা যোৱা লোকসভা নিৰ্বাচনৰ ফেক্টছ ফিগাৰ্ছবোৰ লৈ যদি একদম মানে মেথমেটিকেল লজিক যদি হিচাপে
এনালাইচিছ কৰে তেতিয়া এইটো নিৰ্বাচন কংগ্ৰেছে কেতিয়া জিকিবই নালাগে কিন্তু মই আপোনাৰ আগতেও কৈছিলোঁ এটা শ্ব'ত যে ইয়াত কেমিষ্ট্ৰিও আছে এটা ইম'শ্যন এটা আছে এটা আৱেগ এটা আছে আৰু সেই আৱেগটো আমি বুজি পালোঁ আৰু কিবা বহুত ভুল মই ভাবিছোঁ বিজেপি দলে নিজৰ প্ৰচাৰত কৰিলে সেইটোৱে আমাক যথেষ্ট লাভ দিলে লগতে ক'ব লাগিব যে যোৰহাট মাত্ৰ অকলে যোৰহাট চালে নহ'ব আজি সমগ্ৰ ভাৰতবৰ্ষত মানুহে আজি বিবেক বোধ দিছে নট অনলি যোৰহাট আজি উত্তৰ প্ৰদেশত য'ত বিজেপিৰ চৰকাৰ আছে হয় বিজেপি কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰ আছে উত্তৰ প্ৰদেশত আজি বিজেপিৰ যথেষ্ট সাংসদসকলৰ সংখ্যা কমি গৈছে বহুত কমিলে উত্তৰ প্ৰদেশত ৰাহুল গান্ধী ডাঙৰীয়া ৰায়বেৰেলী সমষ্টি 1.6 লাখ ভোটৰ ব্যৱধানত জিকিছে তেখেতৰ বিপৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাৰাণসী লোকসভা সমষ্টিৰ পৰা 1.5 লাখ ভোটৰ ব্যৱধানত মানে ৰাহুল গান্ধী ডাঙৰীয়াৰ ব্যৱধান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্যৱধানতকৈ বেছি তো মই ভাবোঁ মানুহে সঁচাকৈ এবাৰ বিবেক বোধ ব্যৱহাৰ কৰিছে আৰু বিবেক বোধ হ'ল অহংকাৰৰ বিৰুদ্ধে বিবেক বোধ হ'ল লোকতন্ত্ৰৰ বিৰুদ্ধে বিবেক বোধ হ'ল সংবিধানৰ সম্পৰ্কে বিবেক বোধ হ'ল লোকতন্ত্ৰৰ সম্পৰ্কত বিবেক বোধ হ'ল সংবিধানৰ সম্পৰ্কত আৰু সেইটো এটা ডাঙৰ কথা যে যি নিৰ্বাচনৰ প্ৰচাৰত টকা পইচা যথেষ্ট ব্যৱহাৰ হৈছে সংবিধান লোকতন্ত্ৰ নিজৰ নৈতিক অধিকাৰ এইখিনিও যে নিৰ্বাচনী বিষয় হ'ব পাৰে সাধাৰণতে আমি নিৰ্বাচনী প্ৰচাৰত কওঁ ৰুটি কাপৰা মকান আমি কওঁ চিলিণ্ডাৰ 2014 চনত উজ্জ্বলা চিলিণ্ডাৰ 2019 চনত দেশভক্তি পুলৱামা কিন্তু সংবিধান আৰু লোকতন্ত্ৰ আৰু অহংকাৰ এই তিনিটাও যে নিৰ্বাচনৰ এটা বিষয় হ'ব পাৰে তাৰ প্ৰমাণ মই সমগ্ৰ ভাৰতবৰ্ষতো দেখা পাইছোঁ আৰু তাৰ প্ৰমাণ মই যোৰহাটৰ ভিতৰতো দেখা পাইছোঁ 2019 চনত পুলৱামা আছিল আৰু বিজেপিয়ে এটা ৰাষ্ট্ৰীয় নেৰেটিভ সৃষ্টি কৰাত সফল হৈছিল 2014তো বিজেপিয়ে এটা ৰাষ্ট্ৰীয় নেৰেটিভ সৃষ্টি কৰাত সফল হৈছিল এইবাৰ ৰাম মন্দিৰ আনিছিল আৰ্টিকল 370 আনিছিল আৰু মোদী গ্যাৰাণ্টি আনিছিল কিন্তু এটা ইস্যু এটা নেশ্যনেল নেৰেটিভ সৃষ্টি কৰিব নোৱাৰিলে যিটো আপুনিও পৰ্যবেক্ষণ কৰিছে নিশ্চয় এতিয়া যেতিয়া এটা নেশ্যনেল নেৰেটিভ সৃষ্টি নহয় ভাৰতবৰ্ষত তেতিয়া বিষয়টো অলপ বৰ্ণবাদী লাইনত গুচি যায় উত্তৰ প্ৰদেশতো সেই কাষ্ট ডাইনামিক্সটোৱে কাম কৰিছে বুলি আপুনি নাভাবেনে নহয় মই ভাবোঁ যে তেওঁলোকৰ ওচৰত ইস্যু নাই আৰু সেই কাৰণে যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বক্তৃতাবোৰ শুনে হিন্দু মুছলিম ৰাহুল গান্ধীক আক্ৰমণ পণ্ডিত নেহৰু আক্ৰমণ বহুত যুক্তিহীন কথা ক'লে যি এটাও কথা মানুহক চুবলৈ সক্ষম নহ'লে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰত্যেক নিৰ্বাচনত কিবা এটা কথা কৈ যায় প্ৰভকেটিভ কথা কয় য'ত আমাক প্ৰভোক কৰি আমাৰ পৰা প্ৰতিক্ৰিয়া ওলায় বা ৰাইজক তেওঁলোকৰ গোটেই মানে তেওঁলোকৰ থিংকিংটো সলনি কৰি দিয়ে কিন্তু ময়ো এবাৰ মানে বুজিব পৰা নাই যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ইমান দীৰ্ঘদিনৰ এটা নিৰ্বাচনী প্ৰচাৰ প্ৰায় 2 মাহ নিৰ্বাচনী প্ৰচাৰ 7 ফেজ এটা কথা তেওঁ নক'লে যি মানুহক প্ৰভাৱিত কৰিলে বিজেপি পক্ষত যিমানবোৰ কথা ক'লে যদি আপুনি ছ'চিয়েল মিডিয়াৰ মিমবোৰ চাই ছ'চিয়েল মিডিয়াবোৰ চাই প্ৰত্যেক কথাত তেওঁলোকৰ যে এটা মৰ্যাদা এটা আছে তললৈ গ'ল তেওঁ যথেষ্ট টিভি ইণ্টাৰভিউ দিলে টিভিত ক'ব ইণ্টাৰভিউত ক'ব মই হিন্দু মুছলিম নকৰোঁ আৰু পিছদিনা তেওঁ হিন্দু মুছলিম ৰাজনীতি কৰে তো একে কথা যোৰহাট লোকসভা সমষ্টি এটা নিৰ্বাচনত যোৰহাটৰ মানুহ জানিবলৈ বিচাৰে যে বিজেপি আহিলে চিকিৎসা ক্ষেত্ৰত কি কৰিব বিজেপি আহিলে চাহ উদ্যোগৰ ক্ষেত্ৰত কি কৰিব বিজেপি আহিলে যাতায়াতৰ ক্ষেত্ৰত কি কৰিব এটাও বিষয়ৰ ওপৰত বিজেপি নেতৃত্বৰ নিজৰ নিৰ্বাচনী প্ৰচাৰত উত্তৰ নিদিলে তেওঁলোকৰ বিষয় কি হ'ল গৌৰৱ গগৈ ৰাইজে গৌৰৱ গগৈ কোন গৌৰৱ গগৈ কি পাৰে কি নোৱাৰে বিজেপিৰ পৰা পৰামৰ্শ ল'ব নালাগে ৰাইজে চাই আছে
ৰাইজে অধ্যয়ন কৰিছে, ৰাইজে মোৰ ব্যক্তিত্ব, তপন গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব ভালদৰে জানে। সেইটো বুজাব নালাগে ৰাইজক। ৰাইজক বুজাব লাগে কি তেওঁলোকৰ যে তেওঁলোকৰ ঘৰৰ যে সমস্যা কেনেদৰে সমাধান কৰিব। সেই যে এটা ইছ্যুলেছ কেম্পেইন আৰু এটা পাৰ্চনেল নেগেটিভ কেম্পেইন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীত চলালে আৰু ইয়াত বিজেপি নেতৃত্ব চলালে, তাৰ বিপৰীতে আমাৰ ইছ্যুবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্পষ্ট, অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে, আৰু ইয়াতে একে যোৰহাটত আমাৰ ইছ্যুবোৰ স্পষ্ট। যোৰহাট মেডিকেল কলেজ উন্নত হ'ব লাগে, মাজুলীত গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি কেলেংকাৰী চলি আছে সেই কেলেংকাৰী আমি পৰা মুক্তি পাব লাগে। আমাৰ যি স্পষ্ট আমাৰ কথা সেইটোৱে ৰাইজে গ্ৰহণ কৰিছে আৰু মই ভাবোঁ লোকতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। ইয়াৰ বিপৰীতে যদি বিজেপি বিচৰা মতে খালী হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে মহিলাবোৰে বিবেকবোধ পাহৰি, খালী ঘৰৰ জুৰুলা অৱস্থা পাহৰি বিজেপিক ভোট দিলেহেঁতেন, তেতিয়া আমালোকৰ কাৰণে অলপ চিন্তা কৰা বিষয়। যদি বাগানৰ শ্ৰমিকসকল আজি বিজেপিৰ নেতাৰ মন্ত্ৰীৰ ভয়ত আমাৰ সভালৈতো যাব পৰাই নাছিলে, কিন্তু ভয়ত যদি আমাক ভোট দিব নোৱাৰিলেহেঁতেন, তেতিয়া সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে এটা ভাল লক্ষণ নহয়। মই ভাবোঁ আজি ভাৰতৰ জনসাধাৰণে, যোৰহাটৰ জনসাধাৰণে ভাৰতীয় লোকতন্ত্ৰ, অসমীয়া পৰম্পৰাক এটা লাইফলাইন দিলে। যি লাইফলাইন যদি আমি নাপালেহেঁতেন আমাৰ ভৱিষ্যত অন্ধকাৰলৈ গ'লেহেঁতেন। মই যোৰহাটৰ ৰাইজক আৰু ভাৰতৰ জনসাধাৰণক লোকতন্ত্ৰ জীয়াই ৰখাৰ বাবে মই নিজৰ আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈ, আপুনি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য। আপুনি খুব কম বয়সত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হৈছে। কংগ্ৰেছ দলে আপোনাক নেতৃত্বৰ বাবে স্পেচটো উলিয়াই দিছে, ঠাই উলিয়াই দিছে। আপুনি সংসদত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ কৰিছে বুলি দেশবাসীৰ বিশ্বাস। কথা হ'ল যোৰহাটত আপুনি কংগ্ৰেছ দলৰ চিম্বলত উঠিছে, কংগ্ৰেছ দলৰ প্ৰাৰ্থী, কিন্তু যোৰহাটৰ মানুহৰ এটা ধাৰণা আৰু সমগ্ৰ অসমৰ মানুহৰ এটা ধাৰণা যে এইটো কংগ্ৰেছক দিয়া নাই, এইটো গৌৰৱ গগৈ বনাম আদাৰ্ছ। এই ভোট গৌৰৱ গগৈক দিছোঁ, কংগ্ৰেছক নহয়। ইয়াৰ পৰাতো দলৰ লাভ নহ'ব, আপোনাৰ ব্যক্তিত্বৰ লাভ হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ অৰ্থটো হ'ল যে ক'ৰবাত মানুহে এতিয়াও কংগ্ৰেছ দলৰ ওপৰত যিমান বিশ্বাস কৰিব লাগে কৰিব পৰা নাই। হ'ব পাৰে মোক মৰম কৰিছে, মোক আশীৰ্বাদ কৰিছে, কিন্তু দলটোক আশীৰ্বাদ কৰিবলৈ এতিয়াও অলপ টান পায়। আৰু সেইটো মোৰ কাৰণে মই সেইটো নিজেই অনুভৱ কৰিছোঁ, আৰু সেইকাৰণে সেইটো আমাক প্ৰেৰণা দিয়ে যে আমি এতিয়াও আমাৰ কাম শেষ হোৱা নাই, এতিয়াও আমাৰ প্ৰচাৰ চলি থাকিব লাগে, এতিয়াও আমি ৰাইজৰ ওচৰত গৈ থাকিব লাগে। আৰু সেইকাৰণে আপোনালোকে দেখিলে যে য'ত মোৰ ভোটটো কমিলে মই তাতেই সাংসদ হিচাপে প্ৰথম গ'লোঁ, সেয়া হ'ল মাজুলী। তো সেয়া মই এটা পজিটিভ হিচাপে লৈছোঁ যে যদি অহা 2 বছৰ পিছত যে বিধানসভা নিৰ্বাচন হ'ব, আমি যদি অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ বিচাৰোঁ, ৰাইজৰ আস্থা, ৰাইজৰ মৰম বিচাৰোঁ, বহুত আৰু কৰিবলগীয়া আছে। আৰু আমি কৰিবলগীয়া কামখিনি আমি সময় দিবলৈ, ত্যাগ কৰিবলৈ, বলিদান দিবলৈ আমি সাজু হৈ আছোঁ। 2 বছৰৰ পিছত বিধানসভা নিৰ্বাচনৰ প্ৰসংগলৈ মই পিছলৈ আহিম, কিন্তু আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কংগ্ৰেছ দলক এতিয়াও মানুহে সেই আগৰ দৰে বিশ্বাস আৰোপ কৰিবলৈ টান পাই আছে। ৰাহুল গান্ধীয়ে অলপতে এটা কথা কৈছে যে কংগ্ৰেছে বহুত ভুল কৰিছে আৰু নতুনকৈ যাতে আমি নতুনকৈ ভুল নকৰোঁ তাৰ বাবে আমি অলপ সচেষ্ট হ'ব লাগিব। এতিয়া আপোনাৰ মনত তৃতীয়বাৰৰ কাৰণে সংসদ হৈ আপোনাৰ মনত কেনেকুৱা এটা ধাৰণা হৈছে যে কংগ্ৰেছ দলটোৰ সংগঠন আৰু কংগ্ৰেছ দলটোৰ ফিলচফি, তাৰ যিটো ছ'চিয়েল ৰিয়েলিটি, সমাজ বাস্তৱতা যিটো, তাৰ লগত এটা সংঘাত আছে, তাৰ লগত এটা পাৰ্থক্য আছে। কংগ্ৰেছ দলৰ ফিলচফি এক ধৰণৰ আৰু ইয়াৰ কাম কাজবোৰ এক ধৰণৰ। এইটো আপুনি কি ধৰণে সংশোধন হোৱাটো বিচাৰে বা কৰিবলৈ আপুনি চেষ্টা কৰিব? চাওক, এই ক্ষেত্ৰত মই নিজে অনুভৱ কৰিছোঁ যে ৰাইজে মোক এটা কথা কয় যে আমাক নতুন চেহেৰা লাগে।
কিয় কয় তাৰ পৰিৱেশটো বেলেগ, সন্দৰ্ভটো বেলেগ। কয় ৰাইজে মোক কয় বা আমাৰ কৰ্মীখিনি আমাক কয় যে কংগ্ৰেছক এৰি যিখিনি মানুহ বিজেপিক যোগ কৰিলে আকৌ ঘূৰি আহিব নালাগে। নতুন চেহেৰা লৈ নতুন ব্যক্তিক লৈ আপোনালোকে কংগ্ৰেছ কৰক। তাৰ মানে কি? তাৰ মানে হৈছে যে কংগ্ৰেছ আদৰ্শটো তেওঁলোকে বেয়া পোৱা নাই বা ফিলচফিটো ভাল পায়। কংগ্ৰেছ সংগঠনটো বেয়া পোৱা নাই, কিন্তু আজি সেই সংগঠনৰ নেতৃত্ব লোৱা যিখিনি মানুহ আছে ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ গ্ৰহণযোগ্যতা, ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ জনপ্ৰিয়তা, ক'ৰবাত নে ক'ৰবাত তেওঁলোকৰ কংগ্ৰেছ দলৰ প্ৰতি যি সাহস দেখাব লাগে দেখি পোৱা নাই, আৰু যাৰ ফলত ৰাইজৰ আস্থা এই ধৰণৰ ব্যক্তিসকলৰ বাবে আমি হেৰুৱাইছোঁ। কিন্তু ইয়াত লগে লগে ক'বও লাগিব যে এইটোও মই যোৰহাটত অনুভৱ কৰিলোঁ যে এনেধৰণৰ মানুহ যেতিয়া আমাৰ পৰা বিজেপিয়ে লৈ গ'ল, আমাৰ লাভ হৈছে। যোৰহাটত আমাৰ 11,000 আমি লাভ বেছি হ'ল। ভোট পাইছোঁ। মহামৰাত আমাৰ 7,000 আমি বেছি ভোট আমি পাইছোঁ। সুৰজ তো সেই বুঢ়াগোহাঁইক কাৰণে লৈ যোৱাৰ মই পিছতো। নাম লোৱা নাই, হয়, সুৰজ দিহিঙীয়া। মই নাম আপুনি নাম লোৱা ল'ব নাই। নালাগে, মই ক'ব মই নাম লোৱা নাই। না, মুখ্যমন্ত্ৰী মহোদয়জনে এবাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটেৰীজনকো নাম লৈছে। এনেকুৱা এটা মানে পৰ্যায় হ'ল যে তেওঁ সুৰজ দিহিঙীয়াৰ পিছত এজন জেনেৰেল ছেক্ৰেটেৰী ল'লে, সেইটোও তেওঁলোকৰ কাৰণে ডাঙৰ আচিভমেণ্ট হিচাপে মানে ক'বলৈ বিচাৰিলে। কিন্তু সেইটোৱে আমি ভাবিলোঁ যে যিসকলৰ কাৰণে হ'ব পাৰে, আমি যোৰহাট বাৰম্বাৰ যিমান আমাক পাব লাগে আমি পাবলৈ সক্ষম হোৱা নাই, মহামৰাত আমাক পাবলগীয়া আমি মৰমটো আমি পোৱা নাই, সেইসকলক যেতিয়া বিজেপি দলৰ ভিতৰত লৈ যোৱা যায় তেতিয়া আমি দেখিছোঁ এতিয়া বিজেপি দলৰ মাজত এতিয়া বিসম্বাদ সৃষ্টি হৈছে। আৰু এটা সময়ত মানুহে কয় যে কংগ্ৰেছকহে কংগ্ৰেছ হেৰায়, আৰু এতিয়া মই কৈছোঁ এই একে কথা মানুহে পিছত বিজেপি সন্দৰ্ভত ক'বলৈ আৰম্ভ কৰিব। মানে কংগ্ৰেছতেই কংগ্ৰেছৰ মানুহে লেং মাৰে বা কংগ্ৰেছক চেবোটেজ কৰে, এতিয়া বিজেপিৰো তেনেকুৱা অৱস্থা হ'ব বুলি ভাবে? নিশ্চয় হ'বই। আচ্ছা, আৰু যিহেতু তেওঁলোকে, আমি নিজৰ ভুলটো শুদ্ধ কৰিবলৈ বিচাৰিছোঁ, আমি নতুন নেতৃত্ব ল'বলৈ বা নতুন ব্যক্তিক নেতৃত্ব দিবলৈ বিচাৰিছোঁ, নতুন মানুহক কংগ্ৰেছক যোগ কৰিবলৈ বিচাৰিছোঁ, যিসকলে স্পেচ পোৱা নাই তেওঁলোকক আমি ফ্ৰণ্ট লাইনত ঠেলিবলৈ বিচাৰিছোঁ। আমাৰ চেষ্টাটো হৈছে, আজি ৰজনীনা তিৰ্কী ডাঙৰীয়ানী আমি কাজিৰঙাৰ পৰা আমি সাংসদ প্ৰাৰ্থী হিচাপে আগুৱাই দিছোঁ। আজি আমি শোণিতপুৰৰ প্ৰেমলাল গঞ্জু এজন ছাত্ৰ নেতাৰ পৰা কৰি অহা এজন ব্যক্তিক আমি আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ। কিন্তু আমিতো নতুন চেহেৰা আগুৱাই লৈ যাবলৈ বিচাৰি আছোঁ, কিন্তু তেওঁলোকে কি কৰি আছে যে যিসকলৰ ছবি চাই মানুহৰ অলপ মানে আঁতৰি যায় সেই মঞ্চৰ পৰা, সেইখিনিকে তেওঁলোকে লৈ আমাক সহায় কৰিছে, নিজকে ক্ষতি কৰি আছে। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ বিৰতিৰ পূৰ্বে এটা খুব গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দাঙি ধৰিছে, সেইটো হৈছে কি যে যিবিলাক মানুহৰ মুখ দেখি মানুহে কংগ্ৰেছক বেয়া পাইছিল, সেইবিলাক মানুহক বিজেপিয়ে যেতিয়া কংগ্ৰেছৰ পৰা লৈ গ'ল তেতিয়া কংগ্ৰেছৰ লাভ হ'ল আৰু বিজেপিৰ ক্ষতি হ'ল। মই যদি স্পষ্টকৈ কৈছোঁ, এইখিনিয়ে কথা আপোনাৰ আছিল। এই নিৰ্বাচনত সমগ্ৰ ভাৰতবৰ্ষত 106জন প্ৰাৰ্থীক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিলে, টিকেট দিছিলে, যিসকল কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ পৰা বিজেপিলৈ গৈছিলে। আৰু এই 106জন 106 তেওঁলোকৰ ভিতৰত 80জনেই হাৰিল। আপোনাৰ কথাৰ লগত এই কথাটোৰ মই অকণমান সামঞ্জস্য পাইছোঁ। কংগ্ৰেছে সেই একেটা কামেই কৰিব নেকি যে বিজেপিৰ পৰা কোনোবা আহিব খুজিলে বা UDFৰ পৰা কোনোবা আহিব খুজিলে এতিয়া ল'বনে নল'ব বা টিকেট দিবনে নিদিব, আপোনাৰ কিবা ধাৰণা আছেনে? আমাৰ কৰ্মীখিনি বৰ্তমানৰ সময়ত কৈছে যে যিসকলে গ'ল যাওক, আমি নতুন ব্যক্তিক আগুৱাই লৈ যাবলৈ বিচাৰোঁ। আৰু সেইটোৱে পৰম্পৰা আমাৰ, যে কৰ্মীখিনিৰ লগত আলোচনা কৰি আমি সিদ্ধান্তটো ল'ম। কাৰো কাৰণে সদায় দৰ্জা মুকলি নাথাকে বা সদায় দৰ্জা বন্ধ হৈ নাথাকে, কিন্তু সিদ্ধান্তটো কোনে ল'ব সেয়া হ'ব আমাৰ কৰ্মীখিনি, আমাৰ সংগঠন। ময়ো নিজে
যোৱা কিছু নিৰ্বাচনত বিজেপিৰ পৰা অহা মানুহবোৰ আমি যোগ কৰাইছোঁ কাৰ্বি আংলঙত গোলাঘাট বিধানসভা সমষ্টিত প্ৰত্যেক সময়ত আমি কৰ্মীখিনিৰ লগত আমি আলোচনা কৰোঁ আৰু আমাতকৈ বেছি দলৰ বাবে চিন্তা আমাৰ কৰ্মীখিনিহে কৰে আৰু সেইকাৰণে আমি এটা লোকতান্ত্ৰিক দল আৰু সদায় কৰ্মীখিনি যি বিচাৰে যদি কৰ্মীয়ে কয় ল'ব নালাগে আমি নলওঁ যদি কৰ্মীখিনিয়ে কয় ল'লে আমাক সহায় হ'ব আমাৰ সাহস বাঢ়িব তেতিয়া আমি কৰ্মীখিনি লৈ আমি এটা সিদ্ধান্ত মানে কৰ্মীৰ মতামতক আপুনি শ্ৰদ্ধা কৰিব সন্মান দিব নিশ্চয় এটা লোকতান্ত্ৰিক দল আমাৰ দলত সকলোৱে নিজৰ কথা ক'ব পাৰে সকলৰ অধিকাৰ আছে আমি কাকো খালি কথা ক'লে আমি শোকজ নিদিওঁ বিৰোধী দলৰ কোনোবা এজনক শুভেচ্ছা দিলে আমি শোকজ নিদিওঁ আমি কোনোবাই আমাক দলটোক সমালোচনা বা আমাক পৰামৰ্শ দিলে কঠোৰ ভাষাৰে তেতিয়া আমি পৰামৰ্শটো শুনো সেই কঠোৰ কণ্ঠটো নুশুনো এয়া হৈছে পাৰ্থক্য আমাৰ আৰু বিজেপিৰ মাজত মই কিছুমান পুৰণি কথাৰ জেৰ টানিব খোজা নাই আপোনাক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছত বিসম্বাদ হৈছিল 51 জনে লাইন পাতি খাৰা হৈছিল দিগ্বিজয় সিঙৰ সন্মুখত যে আমি অমুকক বিচাৰোঁ কোনোবাই কৈছিল যোৰহাট সমষ্টিত গৌৰৱ গগৈ আটাইতকৈ বেছি ভোটৰ হাৰিব কোনোবাই কৈছিল গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিব কোনোবাই হাত কটা ভৰি কটাৰ কথাও কৈছিলে মই সেইবোৰ প্ৰসংগ আৰু এতিয়া আনিব নিবিচাৰোঁ এইবোৰ পুৰণি কথা হৈ গ'ল হয় এবাৰ নতুন চেপ্টাৰ আৰম্ভ কৰাৰ সময় কথা হ'ল যেতিয়া আপুনি জিকিল আৰু যেতিয়া ৰকিবুল হুছেইন বিপুল ভোটৰ জিকিল প্ৰদ্যুৎ বৰদলৈ নগাঁৱত জিকিল আৰু কৰিমগঞ্জ আসনখনত আপোনালোকে সামান্য ভোটৰ হাৰিল তাতো কিবা সন্দেহ ৰৈ গৈছে বুলি কৈছে তাৰপিছত কংগ্ৰেছ কৰ্মীসকলৰ মাজত এটা উৎসাহ যদি মই অনুমতি পাওঁ এইটো এটা অত্যুৎসাহ হৈছে অভাৰ এনথুছিয়াজম ইয়াৰ কাৰণটো হ'ল যে তেওঁলোকে ধৰি লৈছে যে যোৰহাটত জিকিলোঁ যেতিয়া আমি মূল সুঁতিৰ মানুহৰ ভোট পাই গ'লোঁ আৰু 2026 বিধানসভা আমি দখল কৰিম সম্ভৱ হৈ উঠিব কিন্তু যদি আপুনি নিৰ্বাচনৰ পৰিসংখ্যা ওপৰে ওপৰে চাই তেনেহ'লে দেখিব যে যিমানবোৰ সমষ্টি আপোনালোকে পালে জিকিলে বা হাৰিলে তাৰ ভিতৰত এতিয়া কংগ্ৰেছ আৰু ইয়াৰ এলায়েন্সৰ শক্তিসমূহৰ মাত্ৰ 30খন বিধানসভাতহে জয়ী হোৱাৰ শক্তি আছে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ 92খন আসনত জয়ী হোৱাৰ শক্তি এতিয়াও বিদ্যমান তেনেকুৱা অৱস্থাত 2026 চনৰ নিৰ্বাচনত আপোনালোক জয়ী হ'ব এইটো এটা আকাশত চাং পতাৰ কথা গৌৰৱ গগৈ আপুনি কি কয় চাওক এই একে যুক্তি যেতিয়া মই যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থিত্ব পাইছিলোঁ একে যুক্তি আমাক দিয়া নাছিলে নেকি যে মই কৈছোঁ 126টা সমষ্টিত গৌৰৱ গগৈ ওলাব নোৱাৰে কথাটো শুনি লওক হয় যুক্তিটো কি আছিলে যে কোনোবা এজনে কৈছিলে যে সুশান্ত বৰগোহাঁই বিজেপিৰ পৰা 80,000 ভোটৰ ব্যৱধানত ওলাই আহিলে হাৰিলে অঁ যোৱাবাৰ তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে হয় 2014 চনত বিজয় কৃষ্ণ হাণ্ডিক ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ পৰা প্ৰায় 1 লাখ ব্যৱধানৰ পৰা পিছ পৰি গ'ল এতিয়াতো আমি মাজুলীত যোগ হ'ল মাজুলীত যোৱা নিৰ্বাচনত আমাৰ 25,000 ব্যৱধানত বিজেপি ওলাই আহিলে আৰু দেৰগাঁও এটা অংশ য'ত আমাৰ বিজেপি ভাল হয় সেইটো আমাৰ যোগ হ'ল আৰু সেইকাৰণে আমি যোৰহাট এতিয়া প্ৰায় 1.5 লাখ ব্যৱধানত আমি ওলাম অংকৰ আপুনিও যি নিজৰ প্ৰশ্নত উল্লেখ কৰিছে সেইটোও হৈছে মাত্ৰ অংকৰ আৰু মই একে উত্তৰ দিছোঁ যি উত্তৰ মই যোৰহাটৰ সময় দিলোঁ যে অংকৰ ৰাজনীতি নহয় অংকৰ ৰাজনীতি এটা অংশহে আমি অংকৰ জৰিয়তে ফেক্টছ এণ্ড ফিগাৰ্ছ লৈ আমি ৰণকৌশল বনাব লাগে কিন্তু অংকৰলৈকে আমি নিজৰ ৰণকৌশলটো সীমিত ৰাখিব নালাগে ৰাজনীতিত অংকৰ এটা অংশ আৰু আৱেগ তাতকৈ আৰু ডাঙৰ অংশ আৰু আৱেগটো মই ভাবোঁ ইম'চনেল লজিক নট মেণ্টেল লজিক ইণ্টেলেকচুৱেল লজিক ইম'চনেল লজিক সেইটো আটাইতকৈ মোৰ শক্তিশালী কাৰণ যেতিয়া মানুহে কোনোবা এটা পাৰ্টিক ভোট দিয়ে নহ'লে আমি 2001 চনত য'ত আমাৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছিলে ৰাজ্যত অগপৰ চৰকাৰ আছিলে আমি কেনেকৈ আহিলোঁ ছত্তীশগড়ত
য'ত আমাৰ সুষমা ট্ৰেজেডি নেক্সাল এটেকত আমাৰ প্ৰায় ছত্তীশগড়ৰ নেতৃত্ব নিশেষ শেষ হৈ গ'ল এটা টেৰৰিষ্ট এটেকত, তাত ছত্তীশগড়ত আমি কেনেকৈ আহি গ'লোঁ। তো সেইকাৰণে এই ধৰণৰ যে অংকৰ আকৌ মই বিজেপি শিবিৰৰ পৰা শুনি আছোঁ, মইতো ভাল পাইছোঁ। তেওঁলোকে এনেধৰণৰ চিন্তা কৰি থাকক, অংকৰ মাজতে তেওঁ অংকৰ কৰি থাকক, যোগ মাগ কৰি থাকক, আৰু আমি অসমীয়া ৰাইজৰ আৱেগ বুজিবলৈ চেষ্টা কৰিম। কংগ্ৰেছ দলৰ প্ৰতি মানুহ যদি এতিয়াও ক'ৰবাত এটা চিন্তা আছে, এটা প্ৰশ্ন আছে, এটা সন্দেহ আছে, সেই সন্দেহ দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। আমি ৰাইজৰ ওচৰত যাম আৰু তেওঁলোকে কাগজ কলম লৈ অংকৰ কৰি থাকক। আপোনাৰ লগত মোৰ সামান্য পাৰ্থক্য আছে। পাৰ্থক্যটো এইটো, 3টা সমষ্টিত আপোনালোক জিকিছে, তাৰে এটা উজনিৰ যোৰহাট সমষ্টিত মই আগতেও প্ৰশ্ন কৈছিলোঁ যে এইটো গৌৰৱ গগৈ বনাম আদাৰ্ছ, আৰু নগাঁও সমষ্টিৰ জনবিন্যাস সলনি হ'ল, যাৰ এতিয়া ফাণ্ডামেণ্টেল কংগ্ৰেছৰ সপক্ষে গুচি গ'ল। ধুবুৰীত ফাণ্ডামেণ্টেল যদিও কংগ্ৰেছৰ সপক্ষে আছিলে, বদৰুদ্দিন আজমলৰ উপস্থিতিয়ে কংগ্ৰেছক ইমান দিন বাহিৰ কৰি ৰাখিছিলে। তথাপিও এবাৰ বদৰুদ্দিন আজমল হাৰিছে। এতিয়া কথাটো হ'ল যে 126টা সমষ্টিত যেতিয়া আপুনি প্ৰাৰ্থিত্ব দিব, তাত 126জন গৌৰৱ গগৈ আপুনি প্ৰক্ষেপ কৰিব নোৱাৰে, য'ত গৌৰৱ গগৈ 1 বনাম আদাৰ্ছ, গৌৰৱ গগৈ 2 বনাম আদাৰ্ছ হ'ব। মই মোৰো একে সামান্য মোৰ এটা মানে মতপাৰ্থক্য আছে। সেয়া হ'ল যে গৌৰৱ গগৈ বনাম আদাৰ্ছ নাছিলে, যোৰহাটৰ ৰাইজ সিদ্ধান্ত লৈছে, যোৰহাটৰ ৰাইজে নেতৃত্ব লৈছে। এজন ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়ি থকা ল'ৰাই ভাল এটা ৰেপ গান বনালে। সেই ৰেপ ছঙত লিখা আছে, এইবাৰ শৰাইঘাট যোৰহাট যোৰহাট, আৰু যোৰহাটৰ ৰাইজ হ'ব গৌৰৱ গগৈ অভিভাৱক। যেতিয়া ৰাইজে নেতৃত্ব লৈ লয়, ৰাইজে সিদ্ধান্ত বনাই লয় যে আমি এটা ৰাজনৈতিক দলক আমি বিদায় দিমেই, যেতিয়া সেই চাৰিওফালে সেই এটা মন বনাই লয়, তেতিয়া সেই এটা ৱেভ সৃষ্টি হয়। আৰু ৱেভ ইলেকশ্যনত প্ৰশান্ত দা আপুনিও জানে যে প্ৰাৰ্থিত্ব, চেহেৰা, এইবোৰ চব যদিও গুৰুত্বপূৰ্ণ, ৰাইজে কাৰোবাৰ পক্ষত নহয়, ৰাইজে বিপক্ষে ভোট দিয়ে। আৰু সেয়া হৈছে এটা ৱেভ ইলেকশ্যন, যি ৱেভ ইলেকশ্যন আমি যোৰহাটত আমি দেখিছোঁ। গৌৰৱ গগৈ বনাম আদাৰ্ছ, তাত অংকৰটো ক'ত আছে? আপুনি যে অংকৰ লগাই আছে, গৌৰৱ গগৈ বনাম আদাৰ্ছতো অংকৰ নাই। তিয়ক সমষ্টিত আমি 20,000 ব্যৱধানত কেতিয়া জিকিছোঁ কওকচোন? আজি তিয়কত আমি 20,000 ব্যৱধানত, তিয়ক সদায় ধৰি জিকা নাই আপোনালোক। আমিতো জিকাই নাই, আমি যদিও আমি হাৰোঁ, আমি 1,000-2,000 পৰা হাৰোঁ। ঠিক আছে, ডিমৌতো আমি জিকোঁ। ডিমৌ যদি আপোনালোকে যোৱা নিৰ্বাচনৰ যিমানবোৰ হৈছে যদি ডিফাৰেঞ্চ চাই, 1,000-2,000 হৈ থাকে। ডিমৌ আজি 17,000 লিড লৈছোঁ। তাত আমাৰ বিধায়ক নাই, তাত মুখ্যমন্ত্ৰী এজন ঘনিষ্ঠ আছে, তথাপিও তাত আমি প্ৰায় 16,000-17,000 লৈছোঁ। সেইকাৰণে অংকৰ লৈ মানে অংকৰ ইম্পৰ্টেণ্ট। মই খুব ষ্টাডি কৰোঁ, মই সেইকাৰণে এইখিনি অংকৰ জানো, সেইকাৰণে মই আপোনালোকক কথা কৈছোঁ। কিন্তু এনেকুৱা এটা পৰিস্থিতিত এটা বিকল্প আমাক ওলাবই লাগিব, আৰু বিকল্প আছে। যদি অংকৰ এটা বাধাত এটা নদীটো এটা মানে এটা বেলেগ এটা ৰাস্তা ওলাব লাগিব, আৰু আমাৰ ৰাস্তা ওলাম, সেইটো আমি যোৰহাটৰ পৰা শিকিছোঁ। কিন্তু ধুবুৰীত এটা মই মাত্ৰ এটা কথা যোগ কৰিবলৈ বিচাৰোঁ। AIUDFৰ এটা নিৰ্বাচন সময়ত, বিশেষকৈ বিধানসভা নিৰ্বাচনত সদায় এটা সন্দেহ থাকে যে তেওঁলোকে কংগ্ৰেছক লগত সঁচাকৈ আছে নে নাই, কংগ্ৰেছক জিকাটো বিচাৰে নে কংগ্ৰেছক পৰাজিত হোৱাটো বিচাৰে। আৰু কংগ্ৰেছ পৰাজিত হোৱা মানে লাহে লাহে তেওঁলোকেও জিকিব নোৱাৰে, কিন্তু বিজেপি জিকি আহিব, যি আমি 2016 চনৰ নিৰ্বাচনত আমি অনুভৱ কৰিলোঁ, য'ত তেওঁলোকে আমগুৰিত প্ৰাৰ্থী দিলে, অংকিতা দত্ত তাত ডাঙৰীয়ানী তাত হাৰি গ'ল। এনেকুৱা বহুত তেওঁলোকে উজনি অসমত দিলে। তো AIUDFৰ যে এইটো ক্ষমতা আগতে যে আছিলে কংগ্ৰেছ দলটোক ক্ষতি কৰা, উজনিতে হওক, নামনিতে হওক, ব্ৰহ্মপুত্ৰ হওক, বাৰাকত হওক, ধুবুৰী ৰাইজে নিজৰ বিবেকবোধ লৈ আজি AIUDFৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু
এই যে কংগ্ৰেছ দলটোক সন্দেহৰ স্থিতিত পেলোৱা যে ক্ষমতাতে আছিলে ক্ষমতাটো নস্যাৎ কৰিলে মই তাৰ বাবে ধুবুৰী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক সাম্প্ৰদায়িক ৰাজনীতি নালাগে, না AIUDFৰ সাম্প্ৰদায়িক ৰাজনীতি লাগে, না BJP দলৰ সাম্প্ৰদায়িক ৰাজনীতি লাগে। আৰু আজি সমগ্ৰ অসমৰ ৰাইজে মই ভাবোঁ ধুবুৰী জনসাধাৰণক আজি তেওঁলোকৰ বিবেক ভোটৰ বাবে আমি বুজিব লাগে কি কিমান ডাঙৰ এটা কাম কৰি দেখাই দিছে। ভাৰতৰ ভিতৰত এটা ঐতিহাসিক ব্যৱধান, আটাইতকৈ ডাঙৰ ব্যৱধানত ধুবুৰী ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ভোট দিছে। এই কথা আমি সকলোৱে শিকিব লাগে, জানিব লাগে, বুজিব লাগে যে সাম্প্ৰদায়িক ৰাজনীতি, মই কোৱা নাই কংগ্ৰেছ বা মই কোৱা নাই অগপ বা মই কোৱা নাই জাতীয় পৰিষদ বা ৰাইজৰ দল, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমি সকলোৱে এক হ'ব লাগে। সেইটো আজি ধুবুৰী ৰাইজে আমাক দেখাই দিছে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। আৰু মেজমেলত আজি উপস্থিত নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি বিৰতিৰ পূৰ্বে কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। সেইটো হ'ল যে মই কৰা অংকবোৰ মোটামুটি ভুল আৰু এই নিৰ্বাচনত আচলতে এটা আৱেগিক কানেক্ট, আৱেগিক মই ভুল কোৱা নাই, এটা সীমা আছে, অংকৰ এটা লিমিটেশ্যন আছে, সীমাবদ্ধতা আছে। আচ্ছা, এতিয়া আপুনি কৈছে যে ইম'চনেল কানেক্ট লাগিব আৰু এটা ৱেভ সৃষ্টি কৰিব পাৰিব লাগিব মানুহৰ মাজত, মানুহৰ মনৰ কথাটো বুজি। ৱেভ এটা নেৰেটিভে সৃষ্টি কৰিব পাৰে, ৱেভ এটা নেতৃত্বই সৃষ্টি কৰিব পাৰে। আপুনি আজি যোৰহাটত এই গেৰাণ্টি লৈ পেলাই যোৰহাটত ভোট খেলিব নোৱাৰে। যোৰহাট এনেকুৱা এটা সমষ্টি আপোনাৰ গেৰাণ্টিলৈ কোনো অপেক্ষা কৰি থকা নাই। অসমত তেনেকুৱা বহুত সমষ্টি আছে, এছেম্বলি বিধানসভা সমষ্টি আছে, য'ত মানুহে গেৰাণ্টিক পাত্তা নিদিয়ে, গুৰুত্ব নিদিয়ে। তাত আপুনি এটা নেৰেটিভ সৃষ্টি কৰিব লাগিব, নতুবা আপোনাৰ ব্যক্তিত্বই আপোনাৰ মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব লাগিব। আৰু সেইটো হৈছে নেতৃত্বদায়ী ক্ষমতা, লিডাৰশ্বিপ কেপেবিলিটি অৰ কোৱালিটিজ। গৌৰৱ গগৈ, যদি আপুনি ২৬ৰ নিৰ্বাচনত ৱেভ সৃষ্টি কৰিব খোজে, আপোনাক যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতে, আপুনি গ্ৰহণ কৰিবনে নকৰে এই মুহূৰ্তত? মই এই প্ৰশ্নটো মই স্পষ্টভাৱে কৈছোঁ, মই নকৰোঁ। আজি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি যোৰহাট আমি জিকিলোঁ, আজি ধুবুৰী আমি জিকিলোঁ, আজি নগাঁও আমি জিকিলোঁ, কৰিমগঞ্জ আপোনালোকৰ কোৱাৰ দৰে কম ব্যৱধানত আমি হাৰিছোঁ। মোৰ মতেতো আমি কাজিৰঙাতো ভাল যুঁজ দিলোঁ, মোৰ মতে আমি গুৱাহাটীতো আমি ভাল যুঁজ দিলোঁ। আৰু অলপ আমি ভালকৈ অলপ জোৰ দিলেহেঁতেন আমাক ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে 7টা আমি চিট পাব পাৰিলোহেঁতেন। কিন্তু মই এটা কথা মই দলীয় নেতৃত্বক নিশ্চয় জনাম যে ইয়াৰ পূৰ্বে মোক ডেপুটি লিডাৰ ভূমিকা দিলে, দায়িত্ব দিলে, ৰাজস্থানৰ স্ক্ৰিনিং কমিটি দায়িত্ব দিলে, পশ্চিমবংগ তত্ত্বাৱধায়কৰ দায়িত্ব দিলে। বিভিন্ন সময়ত যি সময়ত মই অসমৰ ভিতৰত থাকিবলৈ বিচাৰোঁ, মোক বেলেগ ৰাজ্যলৈ ঠেলি দিয়ে। মোৰ মাত্ৰ এটাহে বিনম্ৰ অনুৰোধ যে মোৰ কাৰণে যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন মাত্ৰ ছেমিফাইনেল। মই ভাবা নাই যে মোৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল। মোৰ নিৰ্বাচন অন্তিম নিৰ্বাচন বা ফাইনেল ৰাউণ্ড, যেনেকৈ কাউণ্টিঙৰ বহুত ৰাউণ্ড থাকে, এইটো অনলি ছেমিফাইনেল ৰাউণ্ড। ফাইনেল ৰাউণ্ডটো মোৰ বাবে হ'ব অহা 2 বছৰ পিছত বিধানসভা নিৰ্বাচন। আপোনাৰ বিধানসভা নিৰ্বাচনত তেতিয়া ভূমিকা কি হ'ব? তেতিয়াহ'লে যি ভূমিকা মোৰ এজন দলৰ কৰ্মী হিচাপে আছে, দলটো শক্তিশালী কৰা। মই যি সময়ত ৰাজস্থানত আছিলোঁ, সেই সময়ত ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত বাগানে বাগানে যাত্ৰা চলি আছিল। আৰু সেই সময়ত তিনিচুকীয়া, ডিব্ৰুগড় বাগানত আমাৰ যাত্ৰাবোৰ চলি আছিল। তাততো আমি সকলো একগোট হয়তো, কিন্তু মই তাত যাব নোৱাৰিলোঁ। মোৰ কিমান দুখ যে যি সময়ত আমি উজনি অসমত আমি বাগানৰ ভিতৰত দলটোক শক্তিশালী কৰিবলৈ বিচাৰোঁ, মইতো ৰাজস্থানৰ ইমান জ্ঞানী নহয় বা কংগ্ৰেছ ইমান জ্ঞানী নহয় যে কোন টিকেট পাব, কোন টিকেট নাপাব মই শচীন পাইলট ডাঙৰীয়াৰ লগত, অশোক গেহলট ডাঙৰীয়াৰ লগত তৰ্ক বিতৰ্ক কৰিম। কিন্তু মোৰ প্ৰয়োজন আছিলে অসমত, মই থাকিবলৈ বিচাৰিছিলোঁ অসমত। তো মোৰ সেইটোৱে অনুৰোধ থাকিব, মোক যোৰহাট সমষ্টি সাংসদ হিচাপে অলপ মোক 2 বছৰ অসমত চুকে কোণে গৈ দলটোক শক্তিশালী কৰিবলৈ দিয়ক। সেইটোৱে মোৰ ইচ্ছা।
মোক পদবী নালাগে, মোক 2 বছৰ পিছত গোটেই আমাৰ জোৰ লগাই অসমত ৰাইজৰ এটা চৰকাৰ মোৰ চাবলৈ এটা ইচ্ছা আছে। এইবাৰ নিজৰ নিৰ্বাচনী প্ৰচাৰত সৰু সৰু ছোৱালী মোৰ ওচৰত কান্দি কান্দি আহি ওচৰত কৈছে, আহক আমাক বচাওক, লোকতন্ত্ৰ আমাক ঘূৰাই দিয়ক, আমাক এই শক্তিৰ পৰা বচাওক। যেতিয়া আমাৰ কাউণ্টিং যেতিয়া ৰিজাল্ট ওলালে বহুতে আকৌ চকু পানী ওলাই আমাক কৈছে, আমি শান্তিৰে আমি কথাবোৰ ক'ব পাৰিছোঁ, আমি মুকলিকৈ আমি হাঁহিব পাৰিছোঁ, আমাক আগৰ তৰুণ গগৈদেৱৰ অসম লাগে। এই যে আৱেগ, সেইকাৰণে কৈছোঁ আপোনালোকে অংকৰ খুব কথা পাতে, কিন্তু মই এই আৱেগটো অংকৰ জৰিয়তে কেনেকৈ ব্যক্ত কৰিব? এই যে নৱপ্ৰজন্মই যে এটা ছাফোকেশ্যন ফিল কৰিছে, এইটো কোনটো অংকৰ দি আপোনালোকে ব্যক্ত কৰিব? এই যে এটা ছাফোকেশ্যন হৈছে, ভয় হৈছে, অপাৰেশ্যন হৈছে, কোনটো অংকৰ এইটো ব্যক্ত কৰিব পাৰিব? সেইকাৰণে মই আৱেগটো জোৰ দিওঁ, আৰু সেইকাৰণে মোৰ দুখিত যে মোৰ অসমৰ ৰাইজৰ এনেকুৱা এটা অৱস্থা যে চকু পানী ওলাইছে। এটা অপশাসনৰ পৰা ইমান তেওঁলোকে টৰ্চাৰ পাইছে যে চকু পানী ওলাবলৈ তেওঁৰ অৱস্থা হ'ল। মই সেই ৰাইজক মুক্তি দিয়াৰ ক্ষেত্ৰত এই আন্দোলনত মই এজন সৈনিক হিচাপে আগবাঢ়ি যাবলৈ বিচাৰোঁ, আৰু চাৰিওফালে জনসাধাৰণৰ ওচৰত গৈ তেওঁলোকৰ পৰা প্ৰেৰণা লৈ ৰাইজক নেতৃত্ব লওক, আৰু যি ধৰণে যোৰহাটত ৰাইজৰ জয় হৈছে, আহা বিধানসভাত অসমৰ ৰাইজৰ জয় হওক, ৰাইজে নেতৃত্ব লওক, এয়াত মই বিচাৰোঁ। পুনৰ ৰাজনৈতিক প্ৰশ্নলৈ যোৱাৰ আগতে মই এটা উজনি অসমৰ এটা সমস্যাৰ কথা কওঁ। শেহতীয়া 1 জুনৰ পৰা বটলিপ ফেক্টৰীবিলাক বন্ধ হৈ গৈছে। হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে যি আজি পাত ছিঙি পেলাই ফেক্টৰীত দিব পৰা নাই, আৰু সপ্তাহে সপ্তাহে যদি পাত নিছিঙে তেনেহ'লে পাতবিলাক নষ্ট হৈ যাব। কোটি কোটি টকাৰ লোকচান হৈছে। আপুনি সংসদৰ প্ৰথমখন অধিৱেশনতে এই বিষয়টো উপস্থাপন কৰিব পাৰিবনে, বা চৰকাৰৰ লগত আপুনি কথাটো আলোচনা কৰিব পাৰিবনে? নিশ্চয় এইটো ডাঙৰ এটা সমস্যা। ক'ৰ পৰা এইটো অৰ্ডাৰ আহিলে যে আমি বটলিপ ফেক্টৰীত আমি বহুত যে আমি কিবা কেমিকেল পাইছোঁ যাৰ ফলত আমি ল'বলৈ বিচৰা নাই? এইটো কমাৰ্চ মিনিষ্ট্ৰীয়ে দিছে, আৰু যদি দিছে তো মিনিষ্ট্ৰীয়ে দিছে। যদি তেতিয়া বটলিপ ফেক্টৰীক সহায় কৰিবলৈ কি কৰিছে? যদি উদ্যোগৰ এটা ক্ষেত্ৰৰ পৰা কিবা সমস্যা দেখিছে, তো সমস্যা খালি বেন কৰাটোতো সমাধান নহয়। সহায় কৰক, টেষ্টিঙৰ সহায় কৰক, লবৰেটৰী আপোনাৰ কাৰণে চেষ্টা কৰক, আপুনি ট্ৰেইনিং দিয়ক। কেভিকে যেনেকৈ আমি খোলোঁ খেতিয়কসকলক সহায় কৰিবলৈ, কৃষি বিজ্ঞান কেন্দ্ৰ, আমি এই বটলিপ ফেক্টৰী আৰু বিভিন্ন সৰু চাহ খেতিয়ক সহায় কৰিবলৈ আমি এটা পলিচি বনাওঁ। পলিচি ক'ত আছে? আমি অসমৰ চাহ লৈ আমি GI টেগ পাইছোঁ, আমি গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু এনেধৰণৰ যদি চলি থাকে আজিৰ পৰা 20 বছৰ পিছত অসমৰ চাহে নাথাকিব। আপুনি দিল্লীলৈ গৈ পেলাই বা নতুনকৈ সংসদ যেতিয়া হ'ব এই বিষয়টো উপস্থাপন কৰিব? নিশ্চয় মই কৰিম, কিন্তু বিষয় ঢেৰ আছে। নিশ্চয় মই এইটো কৰিম। এনেকৈ চাহ উদ্যোগৰ লগত কিমান শ্ৰমিকসকলৰ আজি তেওঁলোকৰ ঘৰৰ অৱস্থা জড়িত হৈ আছে, কিমান শ্ৰমিকসকলৰ ভৱিষ্যত জড়িত হৈ আছে, তো নিশ্চয় মই কৰিম। এনেকৈ এই গোটেই অৰ্ডাৰটো ইয়াত মই কিবা এটা ফল দেখিছোঁ। বিকজ বেনিং ইজ নট দ্য চলিউশ্যন। কিমান দিন কাৰণে বেন কৰিব? হোৱাট ইজ দ্য প্ৰচেছ টু এইড এণ্ড এছিষ্ট? assistance package to court, aid package to court, financial aid package to court, but rectification or keep technical package to court, solution to court. হয়, তো নিশ্চয় এইটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা। গৌৰৱ গগৈ, মোদী চৰকাৰখন এতিয়া নিৰ্ভৰশীল চৰকাৰ হৈ পৰিল, ডিপেণ্ডেণ্ট গভৰ্ণমেণ্ট। ইটছ এ মাইনৰিটি গভৰ্ণমেণ্ট আৰু এইটো ডিপেণ্ডেণ্ট গভৰ্ণমেণ্ট। ইয়াৰ কেৰেক্টাৰটো ঠিক বাজপেয়ী গভৰ্ণমেণ্টৰ নিচিনা হৈ গ'ল। বাজপেয়ী চৰকাৰৰ সময়ত NDAৰ কনভেনৰ আছিলে জৰ্জ ফাৰ্ণাণ্ডেজ, আৰু TDP তেতিয়া অংশীদাৰ আছিলে। একেধৰণে এতিয়া বাজপেয়ীৰে ফাৰ্ণাণ্ডেজৰে দল জনতা দল ইউনাইটেড এতিয়া মোদী চৰকাৰৰ অংশীদাৰ, আৰু TDP আকৌ অংশীদাৰ। এই দুই দলক লৈ কৰিব লাগিব। এই চৰকাৰখনৰ ভৱিষ্যত আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে? চাওক, ইয়াত দুটা কথা আছে। বাজপেয়ী ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াৰ মাজত যথেষ্ট পাৰ্থক্য, বহুত। এটা কোঅলিশ্যন চৰকাৰ চলাবলৈ হ'লে নেতৃত্ব বহল হ'ব লাগিব, মন বহল হ'ব লাগিব, হৃদয় বহল হ'ব লাগিব, সকলোকে সামৰি সকলোকে সন্মান জনাই একগোট কৰা এটা নেতৃত্ব এটা সকলোৱে নোৱাৰে। সেই গুণটো
নৰেন্দ্ৰ মোদী ডাঙৰীয়া ওচৰত আছেনে নাই সেইটো আমি গম পাম আৰু যদি নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকিব নে নাথাকে সেইটোও এটা প্ৰশ্ন আচ্ছা যিহেতু ইহঁতৰ বাৰ্গেনিং কেপাচিটি দুয়োটাই দলৰ খুব সাংঘাতিক আজি তেওঁলোকে কৈছে আমাক এইখিনি আমি বিচাৰোঁ আৰু যদি এডিমেণ্ট হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে মই নিদিওঁ তেওঁলোকৰ ওচৰত বিকল্প খুব স্পষ্ট ওলাই যাব আৰু যেতিয়া বিজেপি নিজকে বচাবলৈ নিজৰ চৰকাৰটো বচাবলৈ নিশ্চয় যিকোনো প্ৰকাৰে যাব পাৰে আজি বিজেপি ভিতৰত বিজেপি আৰু RSSৰ পুৰণা এটা সম্পৰ্ক আছে যি সম্পৰ্ক যেতিয়া RSSে দেখে কি নহয় মানে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে কেতিয়াবা RSSে বিজেপি বিৰুদ্ধে কাম কৰে এইবাৰ কৰিছে বুলি শুনিছোঁ আপুনি গম পাইছে নেকি গুজৰাটতো এইটোৱে হৈ থাকে গুজৰাটত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেখেতৰ বিশ্ব হিন্দু পৰিষদৰ লগত সম্পৰ্ক যথেষ্ট বেয়া তেখেতৰ RSSৰ লগত এতিয়াও বেয়া আপুনি জানেই RSS লগত সম্পৰ্ক যথেষ্ট বেয়া নিজৰ ভাতৃ সংগঠনৰ লগত তেওঁ ভাল সম্পৰ্ক ৰাখিব নোৱাৰিলে TDP আৰু JDO লগত কিমান দিন ৰাখিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন তো চৰকাৰ থাকক নাথাকক নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমে কিমান দিন প্ৰধানমন্ত্ৰী হৈ থাকে নে নাথাকে এইটো এটা মানে ইণ্টাৰেষ্টিং বিষয় আৰু আমি চাই থাকিম নৰেন্দ্ৰ মোদীৰ এতিয়াৰ চৰকাৰখন আৰু আগৰ চৰকাৰখনৰ মাজত আকাশ পাতাল পাৰ্থক্য হৈ গ'ল নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ যথেষ্ট সাম্প্ৰদায়িক প্ৰৰোচনামূলক ভাষণ দিছিল মংগলসূত্ৰ মুজৰা ইত্যাদি বিভিন্ন ধৰণৰ ইছ্যুজবিলাক আনিছিল আৰু তেখেতে প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা সেইবোৰ কথা ক'বলৈ বৰ বিশেষ কেয়াৰ কৰা নাছিলে এতিয়াতো নোৱাৰিব নিশ্চয় যোৱা বাজপেয়ী চৰকাৰত যিমান মোৰ জ্ঞান আছে মই ক'বলৈ নিবিচাৰোঁ যে মই বাজপেয়ী চৰকাৰ বিজেপি চৰকাৰৰ কাম কাজ খুব বুজি পাইছোঁ বা বহুতে কয় যে এটা কোঅলেশ্যন চলোৱাৰ কাৰণে AIDMK তেখেতৰ লগত থকাৰ কাৰণে শিৰোমণি আকালি দলৰ হৰকৃষ্ণ সুৰজি তেখেতৰ লগত থকাৰ কাৰণে যি তেওঁলোকৰ হাৰ্ডলাইন কট্টৰ তেওঁলোকৰ আদৰ্শবোৰ আছিলে সেই কট্টৰ আদৰ্শ লৈ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰিলে হ'ব পাৰে তেওঁলোকে আকৌ এই একে অৱস্থাত মানে আহিবলগীয়া হয় য'ত তেওঁলোকে নিজৰ কট্টৰ যে তেওঁলোকৰ যে কিছুমান বিষয়বোৰ যে আছে হ'ব পাৰে অলপ নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে বা নকৰিবও পাৰে এইটো ইণ্টাৰেষ্টিং কি আদৰ্শ নে ক্ষমতা কোনটো কাক বেছি প্ৰাথমিকতা দিব আদৰ্শক ত্যাগ কৰিব বা আদৰ্শৰ লগত কম্প্ৰমাইজ কৰিব নে ক্ষমতাৰ লগত কম্প্ৰমাইজ কৰিব এইটো আমি ভৱিষ্যত দেখা পাম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত উপস্থিত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আপুনি কৈছে যে বাজপেয়ী বহুতখিনি সীমাবদ্ধতাৰ মাজত সোমাই গৈছিল যাৰ কাৰণে হাৰ্ড লাইনটো এক্সাৰচাইজ কৰিব পৰা নাছিলে কঠোৰ ধৰণৰ নীতি তেওঁ অনুশীলন কৰিব পৰা নাছিলে বাজপেয়ীৰ কথাটো সুকীয়া আছিলে মোক সাংবাদিকতা কৰা যথেষ্ট দিন হ'লতো গতিকে মই এটা কথা মনত পৰে মই আপোনাৰ এই মুহূৰ্তত মনত পৰিছে আপোনাৰ দেউতা প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেতিয়া নতুনকৈ মুখ্যমন্ত্ৰী হৈ আহিছে আহোঁতে তেতিয়া তেখেতে প্ৰথমখন কেবিনেটতে এটা কথা ওলাল যে 13th ফাইনেন্স কমিশ্যনৰ এটা কেলকুলেশ্যনৰ ভুল হোৱাৰ কাৰণে অসমে 1000 কোটি টকা কম পাইছে ফাইনেন্স কমিশ্যনাৰ আছিলে হিমাংশু শেখৰ দাস তেতিয়া ক'লে ইয়াৰ উপায় কি বোলে উপায় আন একো নাই আপুনি যদি প্ৰধানমন্ত্ৰীক কৈ পেলাই কিবা কৰিব পাৰে আৰু তেতিয়া আনিব পাৰিম নহ'লে এইটো আমাৰ কেলকুলেশ্যন ভুল হোৱাৰ কাৰণে আমি পইচাটো কমকৈ পালোঁ তৰুণ গগৈ ডাঙৰীয়া বাজপেয়ীৰ ওচৰলৈ গ'ল তেতিয়া ফিনান্স মিনিষ্টাৰ আছিলে যশৱন্ত সিনহাক মাতি আনি পেলাই ক'লে যে 1000 কোটি টকা কম পাইছে বিকজ অফ দিছ ৰং কেলকুলেশ্যন তুমি কি কৰিব পাৰা যশৱন্ত সিনহাই ক'লে কোনো কাৰণতে এইটো কৰিব নোৱাৰি কাৰণ এইটো এৱাৰ্ড হয় এই এৱাৰ্ডটো এই ধৰণেহে দিয়া হয় নৰ্মেটিভ এপ্ৰ'চ আছে গতিকে আমি সেইটো নৰ্মছটো আমি ভাঙিব নোৱাৰিম বাজপেয়ীয়ে ক'লে তুমি ফাইনেন্স মিনিষ্টাৰ হৈছা আৰু তুমি এখন ৰাজ্যৰ কাৰণে দিছা এইটো তৰুণ গগৈ নিজক দিয়া নাই নহয় তেওঁক ব্যক্তিগতভাৱে দিয়া এখন ৰাজ্যক দিবা তুমি চিন্তা কৰা পিছত সম্পূৰ্ণ 1000 কোটি টকা নাপালে 400 কোটি টকা দিলে কংগ্ৰেছ গভৰ্ণমেণ্ট নিশ্চয় এলায়েন্স গভৰ্ণমেণ্টটো নহয় হয় এতিয়া কথাটো হ'ল আপোনালোক বিৰোধীৰ আসনত বহিব নিশ্চয় আৰু বিৰোধী এইবাৰ অলপ শক্তিশালী পূৰ্বতকৈ শক্তিশালী হয় আৰু বিৰোধীত এইবাৰ খুব ডেকা নেতা আছে তেজস্বী যাদৱ আছে
অখিলেশ সিং যাদৱ আছে, আপোনালোক আছে, গতিকে চববোৰ ডেকা ডেকা ল'ৰা। এতিয়া সব অলপ জ্যেষ্ঠ আছে, প্ৰায় কিন্তু আহিছে, এটা ভাল মিক্স আছে, ভাল মিক্স আছে তাত, জ্যেষ্ঠক লাগিবই। এতিয়া কথাটো হ'ল যিটো ইনষ্টিটিউশ্যনবিলাকক যিটো ছিষ্টেমেটিকেলি পদ্ধতিগতভাৱে ধ্বংস কৰি পেলোৱা হৈছে, জুডিচিয়াৰী হওক, ইলেকশ্যন কমিশ্যন হওক, CAG হওক, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন হওক, লোকপালটো নায়েই। এতিয়া এইবিলাকক যি ধৰণে সি হেৰি হৈ গ'ল, মানে চ্যুত হ'ল, যিটো এৰি গ'ল, ডিৰেইল হ'ল, এই অনুষ্ঠানবোৰক তাৰ মৰ্যাদা, তাৰ ক্ষমতা পুনৰ ঘূৰাই অনাৰ বাবে বিৰোধীয়ে কি কৰিব পাৰে? বিৰোধীটো মূল ভূমিকা ইয়াত আছে। এটা লোকতন্ত্ৰৰ ভিতৰত ক্ষমতা থকা চৰকাৰক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে? বিৰোধী শক্তি, মিডিয়া, জুডিচিয়াৰী। আমাৰ মাজত এটা সম্পৰ্ক থাকে, বিৰোধী শক্তি, মিডিয়া, জুডিচিয়াৰী, বিভিন্ন সাংবিধানিক অনুষ্ঠানবোৰ যে আছে, এটা সম্পৰ্ক থাকে। মই ভাবোঁ যেতিয়া এটা শক্তিশালী হয় তেতিয়া বেলেগেও সাহস পায়। আৰু মই ভাবোঁ, আৰু লাহে লাহে মই নিজে অনুভৱ কৰিছোঁ কি আজি চৰকাৰী বিষয়াৰ মাজতো অলপ এটা উৎসাহ নকৰা এটা সাহস পাইছে। উৎসাহ শব্দটো ক'লে আকৌ তেওঁলোকক মই বিপদত পেলাবলৈ বিচৰা নাই। সাহস এটা পাইছে কি তেওঁলোকে যি সংবিধান সুৰক্ষা কৰাৰ কাৰণে যি শপত লৈছে, এতিয়া সেই অলপ এটা সাহস আছে। যিহেতু তেওঁলোকৰ কৰা বা দমন কৰাৰ যে ক্ষমতা আছে বিজেপি দল, সেইটো কমি গ'ল। একেৰাহে আজি মিডিয়াৰ ভিতৰতো মই দেখিছোঁ ক'ৰবাত তেওঁলোকেও অলপ নিৰপেক্ষৰ দৰে কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। তো সেইটোৱে আমাৰ এটা ভাল লক্ষণ। আৰু যদি আমি ভালদৰে আমি নিজৰ কামখিনি কৰি থাকোঁ, জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত বেছি থাকিব। আৰু শেষত গৈ জনসাধাৰণে আজি এটা লোকসভা, কাইলৈ আৰু বিধানসভা আহিব, আৰু বিধানসভা হ'ব, দিল্লী হ'ব, হাৰিয়ানা হ'ব পাৰে দিল্লীত 7টা ছিট বিজেপিয়ে জিকিলে, বিধানসভাত পাৰিব নে নোৱাৰে মোৰ সন্দেহ। হ'ব পাৰে হাৰিয়ানাত আমাৰ হাফ এণ্ড হাফ, বিজেপি আধা ছিট পালে, আমি আধা ছিট পালোঁ, কিন্তু হাৰিয়ানা বিধানসভা নিৰ্বাচনত মই 100% কনফিডেণ্ট আমাৰ চৰকাৰ হ'ব। মহাৰাষ্ট্ৰতো আমি কংগ্ৰেছ ছিংগল লাৰ্জেষ্ট পাৰ্টি। মহাৰাষ্ট্ৰত লোকসভাত সমষ্টিত আজি শিৱসেনা, শিন্দে আৰু বিজেপি দেৱেন্দ্ৰ ফডণবীছৰ নেতৃত্বতকৈ বেছি সাংসদ আমি পাইছোঁ। আমি ছিংগল লাৰ্জেষ্ট পাৰ্টি। 3 মাহৰ পিছত ইলেকশ্যন আছে তো মহাৰাষ্ট্ৰত। তো লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, যেতিয়া এই যে বেলেঞ্চ অফ পাৱাৰ, যেতিয়া ইয়াৰ আগতে একদম ওৱান ছাইডেড আছিলে, চব গোটেই ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰ চৰকাৰ তেওঁলোকৰ বিজেপি, ব্ৰুট মেজৰিটি। এতিয়া সেই ব্ৰুট মেজৰিটিটো নাই। এতিয়া তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হৈছে বেলেগ ৰাজনৈতিক দলৰ ওপৰত। লাহে লাহে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ সংখ্যাবোৰ কমি গৈছে। এনে যেতিয়া বেলেঞ্চ এতিয়া আহি যায়, অট'মেটিকলি যিখিনি আপোনালোকে সমস্যাবোৰ উল্লেখ কৰিছে, ইনষ্টিটিউশ্যনছৰ অট'নমি আজি তাৰিখত নাই, অট'মেটিকলি এটা ছেল্ফ কাৰেক্ট হৈ যায়। আৰু সেইকাৰণে আমাক ডেম'ক্ৰেচি লাগে। সেইকাৰণে আমি কৈছিলোঁ যে কংগ্ৰেছক কাৰণে আমি ভোট বিচৰা নাই, লোকতন্ত্ৰটো বচাই ৰাখক। সেইটো আমাৰ আপিল আছিলে ৰাইজলৈ। আৰু সেই মিছনটো আমাৰ এতিয়াও অধুৰা আছে। আমি বিৰোধী হিচাপেও আমাক লোকতন্ত্ৰ আগৰ সেই ষ্টেণ্ডাৰ্ড লৈ যাবলৈ হ'লে বহুত কৰিবলগীয়া আছে। আৰু যদি আজি আমি ইণ্ডিয়া লাইন চৰকাৰো গঠন কৰোঁ, এই ইনষ্টিটিউশ্যনছবোৰ আগৰ দৰে ফ্ৰী হেণ্ড অট'নমি দিয়া ক্ষেত্ৰতো বহুত আৰু কৰিবলগীয়া আছে। তো মই ভাবোঁ আমি এটা যাত্ৰাত, যি ধৰণে ৰাহুল গান্ধী ডাঙৰীয়া এটা ভাৰত জোড়ো যাত্ৰাত এটা মিছন লৈ ওলাই আহিছে আৰু এতিয়াও সেই যাত্ৰা চলি আছে, আমিও লোকতন্ত্ৰ আৰু সংবিধানৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত এটা যাত্ৰা আমি আৰম্ভ কৰিছোঁ, য'ত বৰ্তমানৰ লোকসভা নিৰ্বাচন এটা মাইলষ্ট'ন, এটা ইম্পৰ্টেণ্ট মাইলষ্ট'ন, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত বহুত আৰু মাইলষ্ট'ন পাৰ কৰিবলগীয়া আছে। গৌৰৱ গগৈ ডাঙৰীয়া, ইলেকশ্যন কমিশ্যন, নিৰ্বাচন আয়োগৰ ভূমিকাটো অত্যন্ত সন্দেহজনক। মানুহে এতিয়া নিৰ্বাচন আয়োগক নিৰ্বাচনৰ পূৰ্বে সন্দেহ কৰিবলৈ লৈছে তেওঁলোকৰ কাম কাজৰ বাবে। কিন্তু তাতোতকৈ ডাঙৰ কথা যে নিৰ্বাচন আয়ুক্তক নিৰ্বাচিত কৰাৰ বাবে যিটো ব্যৱস্থা, তাত উচ্চতম ন্যায়ালয়ে ক'লে
যে তাত প্ৰধানমন্ত্ৰী থাকিব, বিৰোধী পক্ষৰ নেতাজন থাকিব আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন থাকিব লাগে। সেইটো উচ্চতম ন্যায়ালয়ৰ ডাইৰেক্টিভ, এইটো এটা ৰায় আছে। তাৰ বিপৰীতে মোদী চৰকাৰে এখন আইন আনিলে আৰু আইন আনি পেলাই ক'লে যে তাত প্ৰধানমন্ত্ৰী থাকিব, বিৰোধী পক্ষৰ নেতা থাকিব আৰু প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত কৰা এজন মানুহ থাকিব, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে দুজন মানুহ থাকিব আৰু ৩ নম্বৰজন বিৰোধী নেতা হ'ব। দুজনে যেতিয়া একেটা কথা এজনৰ কথা এটা কথা ক'ব, তৃতীয়জনৰ কাম নাই। এতিয়া আপোনালোকে এই সুপ্ৰিম কোৰ্টৰ যিটো ৰায় তাক মনাবৰ বাবে চেষ্টা কৰিবনে? চাওক, এই আইনখন স্ক্ৰেপ কৰাৰ কাৰণে চেষ্টা কৰিবনে? ইয়াত এটা বেছিক এটা মই আপোনাৰ লগত আলোচনা কৰিব পাৰোঁ, যিহেতু আপুনি বুজি পাব। ইয়াত এটা বেছিক এটা ইয়াত কনফ্লিক্ট আছে যে আইন বনোৱা ভূমিকা কাৰ? চৰকাৰৰ নে জুডিচিয়াৰী? জুডিচিয়াৰী কাম হৈছে সংবিধানটো ইণ্টাৰপ্ৰেট কৰা, হয়, আইনক ইণ্টাৰপ্ৰেট কৰা, আইনটো ইণ্টাৰপ্ৰেট কৰা, আইনটো সংবিধান অনুসৰি হ'ব লাগে। কিন্তু আইন বনোৱা দায়িত্বটো সেই হৈছে পাৰ্লামেণ্ট। তো ইয়াত এটা কনফ্লিক্ট, যেতিয়া জুডিচিয়াৰী যেতিয়া পাৰ্লামেণ্টৰ ভূমিকা গ্ৰহণ কৰিব চেষ্টা কৰিব, তো ইয়াত এটা আমাৰ কনফ্লিক্ট হ'ব, যি আমাৰ ভাৰতীয় লোকতন্ত্ৰৰ কাৰণে উচিত নহয়। ভাৰতীয় লোকতন্ত্ৰত জুডিচিয়াৰী এটা ভূমিকা আছে, সদনৰ এটা ভূমিকা আছে, ফেডাৰেল ষ্ট্ৰাকচাৰত কেন্দ্ৰ চৰকাৰ এটা ভূমিকা আছে, ৰাজ্য চৰকাৰ এটা ভূমিকা আছে। তো এনেকুৱা বহুত উদাহৰণ হ'ব পাৰে যে জুডিচিয়াৰীয়ে নিৰ্দেশ দিলে আৰু চৰকাৰে আইন বনালে জুডিচিয়াৰী নিৰ্দেশ মৰ্মে বা জুডিচিয়াৰী আইনটো মানে বাইপাছ কৰিবলৈ। এতিয়া ট্ৰিপল তালাকৰ আৰম্ভণি এতিয়া জুডিচিয়াৰীৰ পৰাই হৈছিলে। জুডিচিয়াৰী যেতিয়া ট্ৰিপল তালাকৰ ওপৰত ক'লে কি চৰকাৰ এটা আইন অনাটো উচিত, সেই জাজমেণ্টটো লৈহে চৰকাৰ আইন আনিলে। জুডিচিয়াৰীয়েতো অযোধ্যাৰ ওপৰত দিলে ভাৰ্ডিক্ট, অযোধ্যাৰ পিছত লাঞ্চ খাবলৈ গ'ল। চ' সেইকাৰণে আমি বহুত ভাবি মানে এই দুয়োটা অনুষ্ঠান জুডিচিয়াৰী আৰু পাৰ্লামেণ্টৰ ওপৰত বহুত মানে গৱেষণা কৰাৰ পিছত আমি এটা ৰায় দিব লাগে। আৰু মই যি পদবীত আছোঁ, ৰায়টো দিয়াৰ আগত মই খুব অধ্যয়ন কৰোঁ। কিন্তু হয়, আজিৰ তাৰিখত বিৰোধী আমাৰ সংখ্যা বেছি। ইয়াৰ পূৰ্বে এনেধৰণৰ যেতিয়া আইন বিজেপিয়ে আনে বা আমেণ্ডমেণ্ট আনে, আমাৰ ওচৰত আগতে সংখ্যা নাছিলে ব্লক কৰিবলৈ। এতিয়া আমাৰ ওচৰত সেই সংখ্যাত নাম্বাৰ্ছ আছে যে আমি ব্লক কৰিব পাৰোঁ। আৰু তাৰপিছত এই যদি স্পেচিফিক মই আনচাৰ দিওঁ, এই আইনটো সলনি কৰিব লাগে, হেঁচা দিব লাগে, তাত এটা পৰিৱেশ এটা লাগিব, ৰাইজৰ আমাক পাব্লিক ছাপৰ্ট লাগিব, ৰাইজৰ ওচৰতে কথাটো বুজাবও লাগিব। ৰাইজে এতিয়া বুজি পাইছে যে নিৰ্বাচনী আয়োগৰ ভূমিকা অলপ সন্দেহজনক, কিন্তু ইয়াত নিযুক্তিৰ লগতো কিবা এটা সম্পৰ্ক আছে। সেইটো আমাৰ দায়িত্ব যে আমি ৰাইজৰ ওচৰত গৈ এই কথাটো আমি বুজাওঁ। যদি মেণ্ডেট পায় তেতিয়া আপোনালোকে এই আইনখন সংশোধনীৰ বাবে যাবনে? অধ্যয়ন কৰাটো খুব ইম্পৰ্টেণ্ট। নিৰ্বাচনী আয়োগ, মই ভাবিছোঁ নিৰ্বাচনী আয়োগ, স্পীকাৰ্ছ পোষ্ট, চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, CAG, CVC, CBI, এইবোৰ চবৰ ইনষ্টিটিউশ্যনৰ অটনমি আমি কেনেদৰে আমি বৃদ্ধি কৰিব পাৰোঁ, সেইটো আমাৰ এটা প্ৰজেক্ট হ'ব লাগে। মই বিদেশত দেখিছোঁ, বিদেশত তেওঁলোকৰ CBI, CAG, তেওঁলোকৰ পাৰ্লামেণ্ট ওচৰত বহুত ক্ষমতা আছে, বহুত অটনমি আছে। আমি কিছুমান কথা বিদেশৰ পৰা জনাটো ভাল, যাৰ ফলত এইখিনি অনুষ্ঠানবোৰ নিৰপেক্ষ হৈ কাম কৰি থাকে, কোনো ৰাজনৈতিক দলৰ এজেণ্ট হৈ কাম কৰি থাকিব নালাগে, যাৰ ফলত ভাৰতীয় নাগৰিকসকলৰ সাংবিধানিক অধিকাৰবোৰ সুৰক্ষিত থাকিব। মই নিজৰ দলৰ স্বাৰ্থৰ কাৰণে কোৱা নাই, মই ভাৰতৰ ৰাইজৰ সাংবিধানিক অধিকাৰবোৰ সুৰক্ষিত ৰাখিবলৈ আমাৰ এই অনুষ্ঠানবোৰ নিৰপেক্ষে যিমানে আমি বনাব পাৰোঁ, আমাৰ ভাৰতৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে সিমানে ভাল হ'ব। বহুত ধন্যবাদ গৌৰৱ গগৈ, আপোনাৰ নতুন যাত্ৰা সফল হওক এয়া কামনা কৰিলোঁ। আৰু আপুনি ইমানখিনি সময় আমাক দিলে আৰু ভৱিষ্যতৰ দিনবিলাকত আমি মাজে সময়ে লগ পাই থাকিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।